যোৱা 20টা বছৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ ওচৰত থকা 3-4জন ব্যক্তি আগতে কংগ্ৰেছ দলত আছিল কংগ্ৰেছ দলত থাকি যি কথা লৈ মানুহবোৰে কংগ্ৰেছ দলৰ পৰা আঁতৰি গ'ল কেলেংকাৰী সেই কেলেংকাৰীৰ ভিতৰত মূল খলনায়ক আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ কৌটৰী আৰু আজি বিজেপি দলত সোমাই যি মূল কাৰণৰ বাবে যে মানুহবোৰে আজি বিজেপিৰ পৰা আঁতৰি গৈছে সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ ওচৰত থকা মানুহৰ কেলেংকাৰী আৰু অহংকাৰ তো অসমৰ ৰাইজক যোৱা 20-22 বছৰৰ পৰা এই যে এটা সিন্ডিকেট কেতিয়াবা আগতে কংগ্ৰেছ এতিয়া বিজেপি অসমৰ ৰাইজৰ মাজত উন্নয়ন একো কাম কৰিব পৰা নাই উন্নয়ন মাত্ৰ নিজকে ভাই ককাইক লোকে তেওঁলোকৰ কামবোৰ সীমিত তো ইয়াৰ পৰা আমি অসমৰ ৰাইজক মুক্তি দিয়াব লাগে এক ক্ষেত্ৰত কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ বাহিৰে বিভিন্ন দল আৰু সাধাৰণ ৰাইজ আজি তাৰিখত একত্ৰিত সমগ্ৰ অসম মই ভাবোঁ আজি এই যোৱা 20টা বছৰৰ পৰা একে ধৰণৰ অহংকাৰ ধন কেলেংকাৰী কলা ৰাজনীতি মানে নিম্ন ৰাজনীতি যে কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাৰ কাৰণত এটা সময়ত মানুহবোৰ কংগ্ৰেছক বেয়া পালে এতিয়া মানুহবোৰে বিজেপি বেয়া পাব লাগিছে ওৱান্স এণ্ড ফৰ অল সদায় বাবে চিৰকালৰ বাবে এইসকলক আমি বিদায় দিবলৈ বিচাৰোঁ ৰাজনৈতিকভাৱে তেওঁলোকৰ আমি পলিটিকেল অববিচুৰি আমি লিখাটো আমি বিচাৰোঁ